হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম হিষ্ট্ৰীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ, যাৰ আজি 5 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 4টা ক্লাছত আমি আছাম হিষ্ট্ৰীৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, তাৰ পৰা গৈ তোমালোকে সকলো ক্লাছখিনি চাব পাৰা। এই ক্লাছখিনি আমি চিৰিয়েলকৈ আনিছোঁ, যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। অসম হিষ্ট্ৰী ইমানেই ইম্পৰ্টেণ্ট হয় যে অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। ইয়াৰ উপৰিও যদি তোমালোকে আছাম পুলিচ SIৰ বাবে প্ৰস্তুতি চলাই আছা, তাৰ বাবে এই চিৰিজটো তোমালোকৰ বাবে বহু গুৰুত্বপূৰ্ণ হয়। যিসকল আজি মোৰ চেনেলত নতুনকৈ জইন হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। ইয়াৰ আগৰ ক্লাছত আমি আহোম স্বৰ্গদেউ শিৱসিংহলৈ আলোচনা কৰিছিলোঁ। আহোম স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি আহোম স্বৰ্গদেউ শিৱসিংহলৈকে সকলো কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। আজি তাৰ পাছৰ পৰা আলোচনা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোনজন আহোম স্বৰ্গদেউ শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব স্বৰ্গদেউ প্ৰমত্তসিংহই শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰৰ নিৰ্মাণ কৰিছিল। পেন পেপাৰ লৈ লোৱা, এক্সট্ৰা যি এক্সপ্লেইন কৰি যাম সেইখিনি নোট কৰিবা, যাতে এই কুৱেশ্যনৰ বাহিৰতো যদি কিবা এক্সামত কুৱেশ্যন দিয়ে, আনচাৰটো কৰি আহিব পাৰা। আহোম স্বৰ্গদেউ প্ৰমত্তসিংহই ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰিছিল। যদি কুৱেশ্যন এক্সামত সোধে ৰংঘৰৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল, আহোম স্বৰ্গদেউ প্ৰমত্তসিংহই ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰিছিল। পকী হিচাপত যদি কাঠ আৰু বাঁহেৰে কোনে নিৰ্মাণ কৰিছিল কুৱেশ্যন আহে, তেনেহ'লে হ'ব উত্তৰ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 2, কোন চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1751 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এক্সামত আহে এইটো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3, কোন চনত লতাকটা ৰণ হৈছিল? ইয়াৰ লগতে এটা কথা ক'বলৈ বাকী আছিল, আজি 25টা কুৱেশ্যন আমি আলোচনা কৰিম। এই 25টা কুৱেশ্যনত তোমালোকে কিমান স্ক'ৰ কৰিছা কমেণ্ট কৰি জনাবা। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1768 চনত লতাকটা ৰণ হৈছিল। লতাকটা ৰণ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰজা জয়সিংহক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁ এই লতাকটা ৰণ মানৰ এগেইনষ্টত কৰিছিল। যিখিনি এক্সপ্লেইন কৰিছোঁ নোট কৰি ল'বা, তোমালোকৰ বাবে বহু উপযোগী হ'ব। কুৱেশ্যন নম্বৰ 4, কুৰংগনয়নী কৰ ৰাণী আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মণিপুৰৰ ৰাণী আছিল কুৰংগনয়নী। ইয়াৰ লগত কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আছে, সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা। কুৰংগনয়নী আছিল মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা। তেওঁক আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী। তেওঁ আছিল আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী। যিহেতু লতাকটা ৰণত ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰজাক সহায় কৰিছিল মানৰ পৰা বচাবৰ বাবে, তাৰ বাবে আহোম স্বৰ্গদেউক মণিপুৰৰ ৰজা জয়সিংহই নিজৰ কন্যাক বিবাহ দিয়া দেখিবলৈ পোৱা গৈছিল। দ্বিতীয়টো পইণ্ট হ'ল, ৰাজেশ্বৰ সিংহই তেওঁক বৰ কুঁৱৰী পাতিছিল। যিদৰে আমি পূৰ্বৰ ক্লাছত পঢ়িছিলোঁ, আহোম স্বৰ্গদেউ শিৱসিংহই তেওঁ 3জন ৰাণীক বৰ ৰজা হিচাপে পাতিছিল। সেইদৰে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কুৰংগনয়নীক বৰ কুঁৱৰী হিচাপে পাতিছিল। পৰৱৰ্তী সময়ত
কুৰংগ নৈনিক আহোম স্বৰ্গদেউ লক্ষ্মী সিংহই বিবাহ কৰিছিল ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত। যিখিনি এক্সপ্লেইন কৰি গৈছো সেইখিনি নোট কৰাৰ চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 5, চকৰৈ ফেটি বুৰঞ্জী ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নুমলী বৰগোহাঁইয়ে চক্ৰফেটি বুৰঞ্জীৰ ৰচনা কৰিছিল। এক্সামত আন এটা কুৱেশ্যন আহে, কোনজন স্বৰ্গদেউৰ ৰাজত্বকালত চক্ৰফেটি বুৰঞ্জীৰ ৰচনা কৰা হৈছিল? উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত চক্ৰফেটি বুৰঞ্জীৰ ৰচনা কৰা হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত বহুবাৰ কুৱেশ্যন আহিছে। চক্ৰফেটি বুৰঞ্জীত কাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? বৰবৰুৱা সকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইম্পৰ্টেণ্ট পইণ্ট হয় দুটা, প্ৰথমটো আহিব পাৰে চক্ৰফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল, দ্বিতীয়টো হ'ব কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত চক্ৰফেটি বুৰঞ্জীৰ ৰচনা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 6, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ইউৰোপৰ পৰিব্ৰাজক জেমছ মিল অসমত আহিছিল? সকলোৱে উত্তৰ ক'ব ৰাজেশ্বৰ সিংহ, কিন্তু ৰাজেশ্বৰ সিংহ নহয়। যিহেতু আমি ৰাজেশ্বৰ সিংহৰ বিষয়ে আলোচনা কৰিছো, ৰাজেশ্বৰ সিংহ নহয়। অপশ্যন 3টা থাকিল, অপশ্যন 3টাৰ ভিতৰত উত্তৰ হ'ব শিৱসিংহৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে অসমত ইউৰোপৰ পৰিব্ৰাজক জেমছ মিল আহিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থকা হয় এইটো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, তলৰ কোনজন ৰজাই কাৰেংঘৰ সজাইছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ সজাইছিল। ইয়াৰ উপৰিও আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কি নিৰ্মাণ কৰিছিল সেইখিনি এবাৰ চাই লওঁ। প্ৰথম আহিব বশিষ্ঠ আশ্ৰম, নৱগ্ৰহ মন্দিৰ, মণিকেশ্বৰ দেৱালয় আৰু নেগেৰিটিং মন্দিৰৰ নিৰ্মাণ তেওঁ কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এক্সামত ইয়াৰ পৰা এটা পাবাই কুৱেশ্যন। কি নিৰ্মাণ কৰিছিল? বশিষ্ঠ আশ্ৰম, নৱগ্ৰহ মন্দিৰ, মণিকেশ্বৰ দেৱালয় আৰু নেগেৰিটিং শিৱদৌল। বহু ইম্পৰ্টেণ্ট হয়, ৰাজেশ্বৰ সিংহই কি নিৰ্মাণ কৰিছিল তাৰ ফালৰ পৰা এটা কুৱেশ্যন পাবাই তোমালোকে এক্সামত। কুৱেশ্যন নম্বৰ 8, কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লক্ষ্মী সিংহৰ দিনৰ পৰাই মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল লক্ষ্মী সিংহৰ দিনৰ পৰা আৰু কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ যদি চাওঁ আমি, তেনেহলে হ'ব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰ ৰজা ফুলেশ্বৰীয়ে মোৱামৰীয়া গোসাঁইসকলক অপমান কৰিছিল। তেওঁলোকৰ কপালত তেজৰ ফুট দিয়াৰ বাবে এই বিদ্ৰোহৰ মূল কাৰণ আছিল। ইয়াৰ উপৰিও দুজন ব্যক্তি আহিছিল অসমত কৰ সংগ্ৰহৰ বাবে, তেওঁলোকৰ কাণ আৰু নাক কটাৰ বাবে এই বিদ্ৰোহৰ আৰম্ভণি হৈছিল। যিখিনি এক্সপ্লেইন কৰিছো মনত ৰাখিবা এইখিনি। ইয়াত আৰু এটা কুৱেশ্যন আহে, লক্ষ্মী সিংহৰ আন এটা নাম কি আছিল? নগোহাঁই নামেৰে তেওঁক জনা যায়। এক্সামত দিব পাৰে, লক্ষ্মী সিংহৰ আন এটা নাম কি আছিল? তেওঁৰ আন এটা নাম আছিল নগোহাঁই। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 9, কোন চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। কুৱেশ্যন নম্বৰ 10, ৰংপুৰৰ ৰুদ্ৰসাগৰ পুখুৰীৰ নিৰ্মাণ কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত কৰা হৈছিল? ৰুদ্ৰসিংহ অপশ্যনটো নহয়েই, যিহেতু বহুতে ভাবিব ইয়াত ৰুদ্ৰসাগৰ আছে, ৰুদ্ৰসিংহ হ'ব, ৰুদ্ৰসিংহ নহয়। অপশ্যন 3টাৰ ভিতৰত উত্তৰ হ'ব লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত ৰংপুৰৰ ৰুদ্ৰসাগৰ পুখুৰীৰ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও লক্ষ্মী সিংহই বগীদৌলৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 11, কোনজন আহোম স্বৰ্গদেউৰ নাম আছিল
শ্বহীদ পংফা। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গৌৰীনাথ সিংহৰ আন এটা নাম আছিল শ্বহীদ পংফা। আহোম সাম্ৰাজ্যৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, আহোম সাম্ৰাজ্যৰ পৰা বিশেষকৈ কুৱেশ্যন আহে, তেওঁৰ আহোম নাম কি আছিল বা হিন্দু নাম কি আছিল, এটাৰ পৰা কুৱেশ্যন দিব পাৰে, নাইবা কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত অসমৰ ৰাজধানী সাল সলনি কৰা হৈছে, দ্বিতীয়টো কুৱেশ্যন হ'ব পাৰে, নহ'লে শেষৰটো কুৱেশ্যন আহিব কোনজন আহোম ৰাজত্ব কালত কোনে কি নিৰ্মাণ কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। অসমৰ প্ৰতিটো পৰীক্ষাৰ বাবে আছাম হিষ্ট্ৰী ইম্পৰ্টেণ্ট হ'লেও অসম চৰকাৰৰ যি হ'বলগীয়া আছাম পুলিচ SI আৰু আছাম পুলিচ ABUBৰ বাবে আছাম হিষ্ট্ৰী এটা ইম্পৰ্টেণ্ট টপিক হয়। তোমালোকে 5 তাৰিখৰ বাবে যদি পৰীক্ষাৰ প্ৰস্তুতি চলাইছা, তাৰ বাবে আছাম হিষ্ট্ৰীক গুৰুত্বটো অলপ বেছি দিয়াৰ বাবে মই ৰিকুৱেষ্ট কৰিছোঁ। কুৱেশ্যন নম্বৰ 12, আহোম ৰাজ্যৰ শেষৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যোৰহাট আছিল আহোম ৰাজ্যৰ শেষৰ ৰাজধানী। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ, যি আহোম স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 13, কোনজন আহোম স্বৰ্গদেউৱে যোৰহাট চহৰৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যোৰহাট চহৰৰ নিৰ্মাণ কৰিছিল। এতিয়া আমি পাইছোঁ ইয়াত দুটা কুৱেশ্যন। কোনজন আহোম স্বৰ্গদেউৱে প্ৰথম আহোম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? চুকাফাই। ক'ত আছিল? চৰাইদেউ। শেষৰটো কুৱেশ্যন হ'ব কোনজন আহোম স্বৰ্গদেউৱে ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল? যদি আহে উত্তৰ হ'ব গৌৰীনাথ সিংহই আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল। কুৱেশ্যন নম্বৰ 14, কোন চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1782 চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল। আমি গম পাওঁ যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত হৈছিল। যদি এক্সামত আহে দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? উত্তৰ হ'ব আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। কুৱেশ্যন নম্বৰ 15, কোন চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1786 চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল। এতিয়া আমি গম পালো মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰ হৈছিল। প্ৰথম হৈছিল 1769, দ্বিতীয়বাৰ হৈছিল 1782, তৃতীয়বাৰ হৈছিল 1786। কুৱেশ্যন নম্বৰ 16, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল? আমি গম পাইছিলো যে মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি লক্ষ্মী সিংহৰ দিনত হৈছিল। এতিয়া কুৱেশ্যন আহিছে কাৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ আন এটা নাম আছিল কিনাৰাম। এক্সামত সুধিব পাৰে আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ আন এটা নাম কি আছিল? কিনাৰাম। কুৱেশ্যন নম্বৰ 17, কোন চনত কামৰূপত দন্দুৱা দ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1795 চনত কামৰূপত দন্দুৱা দ্ৰোহ হৈছিল। যদি এক্সামত কুৱেশ্যন সোধে কাৰ ৰাজত্ব কালত এই বিদ্ৰোহ হৈছিল? উত্তৰ হ'ব আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত এই বিদ্ৰোহ হৈছিল। যদি কুৱেশ্যন দিয়ে এই বিদ্ৰোহ কাৰ নেতৃত্বত হৈছিল? উত্তৰ হ'ব হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত এই বিদ্ৰোহ কামৰূপত হৈছিল। কুৱেশ্যন নম্বৰ 18, স্বৰ্গদেউ কমলেশ্বৰ সিংহই কলীয়া ভোমোৰাক বৰফুকনক কি উপাধি প্ৰদান কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল। কোনে প্ৰদান কৰিছিল যদি এক্সামত সোধে তেনেহ'লে উত্তৰ হ'ব কমলেশ্বৰ সিংহ। আৰু তেওঁক এই উপাধি প্ৰদান কৰাৰ মূল কাৰণ আছিল তেওঁ যে কামৰূপত
হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহক তেওঁ দমন কৰিছিল। তাৰ বাবে স্বৰ্গদেউ কমলেশ্বৰ সিংহই তেওঁক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 19, আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰ ৰজা। কুৱেশ্যন নম্বৰ 20, মানসকল কোন দেশৰ লোক? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰহ্মদেশৰ লোক। বন্ধুসকল, যদি তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যিদৰে আছাম হিষ্ট্ৰীক আমি চিৰিয়েলকৈ আলোচনা কৰিছোঁ, সেইদৰে ইণ্ডিয়ান কনষ্টিটিউশ্যনকো আমি চিৰিয়েলকৈ আলোচনা কৰিছোঁ, য'ত আমি আৰম্ভণি কৰিছোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাৰ পাছত আমি ইণ্ডিয়ান আৰ্টিকেল, এমেণ্ডমেণ্ট, প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট সকলো বিষয়ে আমি আলোচনা কৰিছোঁ, লগতে গুৰুত্বপূৰ্ণ MCQ সমূহ আলোচনা কৰিছোঁ, যিসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। যদি তোমালোকে ক্লাছখিনি নাই চোৱা, ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চাই ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 21, কোন চনত মানে প্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল? মানে সৰ্বমুঠ 3বাৰ অসমত আক্ৰমণ কৰিছিল। কুৱেশ্যনটো সুধিছে কোন চনত প্ৰথমবাৰ মানে অসম আক্ৰমণ কৰিছিল? উত্তৰ হ'ব 1817 চনত মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। মানে 3বাৰ অসম আক্ৰমণ কৰিছিল। যদি প্ৰথমটো চন চাওঁ, 1817 চনত মানে প্ৰথমবাৰ আক্ৰমণ কৰিছিল, দ্বিতীয়বাৰ 1819 চনত আৰু তৃতীয়বাৰ 1821 চনত। নোট বনোৱা তোমালোকৰ হাতত, তোমালোকে কেনেকৈ নোট বনোৱা সেইটো তোমালোকে বুজিবা, কিন্তু মই যিখিনি এক্সপ্লেইন কৰি গৈছোঁ সেইখিনি যদি নোট কৰা, এক্সামত ইয়াৰ বাহিৰৰ পৰা কুৱেশ্যন আহিলে তোমালোকে আনচাৰটো কৰি আহিব পাৰা। তাৰ বাবে মই বাৰে প্ৰতি ক্লাছত কওঁ যে নোট কৰা। কুৱেশ্যন নম্বৰ 22, মানক অসমত কোনে আনিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পদম চন্দ্ৰ। তেওঁ মানক অসমত আনিছিল। ইয়াৰ বাহিৰেও এটা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়, মানসকলৰ এজন জেনেৰেল আহিছিল আক্ৰমণত, তেওঁৰ নাম কি আছিল? উত্তৰ হ'ব মিংগি মহান। কুৱেশ্যন নম্বৰ 23, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব ৰূপ সিং। এক্সামত ৰূপ সিং দিয়া থাকে বা সুবেদাৰ ৰূপ সিং, এটাই হয়, আনচাৰ হ'ব ৰূপ সিং। বহু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। কুৱেশ্যন নম্বৰ 24, কোন চনত প্ৰথম ইংৰাজ আৰু মানৰ মাজত যুদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1824 চনত ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ হৈছিল। 1824ৰ পৰা 1826 চনৰ মাজলৈকে ইংৰাজ আৰু মানৰ মাজত যুদ্ধ হৈছিল। এক্সামত আৰু এটা কুৱেশ্যন আহে, ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ কোন স্থানত হৈছিল? কাছাৰৰ বিক্ৰমপুৰ নামৰ ঠাইত ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 25, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? যিহেতু আমি চনটো সকলোৱে গম পাওঁ, 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল। ইয়াত ডেটটো আছে, উত্তৰ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হয়। এতিয়া ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল? উত্তৰটো হ'ব ইংৰাজ আৰু মানসকলৰ মাজত। যদি মান দিয়া নাথাকে তেনেহ'লে আভা ৰজা দিয়া থাকিব, দুটাৰ পৰা এটা দিয়া থাকিব। তো বন্ধুসকল, আজিৰ ক্লাছত এই 24টা কুৱেশ্যন আমি আনিছোঁ, 25টা কুৱেশ্যন আনিছোঁ, আৰু 25টা কুৱেশ্যনত কাৰ কিমানটা ৰাইট হৈছে, তোমালোকে কিমান স্ক'ৰ কৰিছা সেইটো কমেণ্ট কৰি জনাবা। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে তেনেহ'লেও কমেণ্ট কৰিবা। শেষতে এটা সৰু ৰিকুৱেষ্ট আছে, ক্লাছটো তোমালোকে চোৱা, কিন্তু ক্লাছটো লাইক নকৰা। তোমালোকে ক্লাছটো লাইক কৰিবা, তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে আৰু এনে ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ
তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। যদি আজিৰ ক্লাছটো চাই ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটি ক্লাছলৈ। থেংক ইউ।